এই ঘৰটো চাওক, এই ৰুফটপ টিং অৰ্থাৎ গোটেই ঘৰটো পলসত পুত গ'ল। ঘৰটো পলসত পুত গ'ল মানে এই যিটো সপোনৰ ঘৰটো শূন্য হৈ গ'ল। টিঙৰ ওপৰত আমি দেখিছোঁ, অঞ্জনে যদি দেখুৱাব পাৰে তাৰ পৰা কেটছ কৰে নে নাজানো, মই কৈ দিওঁ। ঘৰৰ ওপৰত দেখিছোঁ আমি এটা বাৰ্ণাৰ, ষ্ট'ভ বাৰ্ণাৰ ইয়াতে এনেকৈ থৈ দিয়া আছে। চিলিণ্ডাৰটো চাগৈ তলতে পুত গৈছে। এই ঘৰটো আপোনালোকে দেখিলে। এতিয়া আন এটা ঘৰ চাওক, তাৰ সমীপৰে যিটো ঘৰত আমি উপস্থিত হৈছোঁহি, এই ঘৰটো চাওক। এই ঘৰৰ ভিতৰত আমি যাবলৈ প্ৰয়াস কৰিম। ভিতৰত কি আচবাব আছে, ঘৰৰ গৰাকীগৰাকীও আমাৰ সৈতে আছে। যি এক প্ৰত্যাহ্বান ঘৰৰ ভিতৰলৈ সোমাবলৈ, অকল্পনীয়, অবৰ্ণনীয়। আৰু এইবোৰ যেতিয়া শুকাই পেলাই মাটিবোৰ টাইট হৈ যাব, তাৰপিছত কিন্তু আঁতৰোৱা দিগদাৰী। চাব, ঘৰটোত আমি সোমাবলৈ প্ৰয়াস কৰিম। ঘৰৰ সন্মুখত এই ধৰণৰ এই পৰ্যায়ৰ বোকা চাওক, কেনেবাকৈ তুলিখন ওপৰত থৈ দিছে, সোফাখন এই ধৰণে থৈ দিছে। এইবোৰ ব্যৱহাৰ উপযোগী হৈ থকা নাই। এই যিটো ঘৰ একেবাৰে শূন্যৰ পৰা পুনৰ আৰম্ভ কৰিব লাগিব। আৰু এই জেগাকণো যদিহে JCBৰে এই মাটিবোৰ নতৰাই বাম হৈ যাব। মই এই ঘৰটোৰ গৰাকীজনৰ ওচৰলৈ যাব বিচাৰিম। কি নাম আপোনাৰ? মোৰ নাম কৰণ শৰ্মা। কৰণ শৰ্মা, এতিয়া কি আচবাব আছিলে, ক'ত আছে, কেনেকৈ সাহায্য কৰিব পৰা পাইছে? কেমেৰাৰ ফালে চাবলৈ অনুৰোধ জনাম। আমি এতিয়া স্কুলত থাকোঁ, খাবৰ কাৰণে একো নাই। বাকী আপোনাৰ পৰিয়ালৰ আন লোকসকল? সেই চব স্কুলত আছে। স্কুলত আছে। এতিয়া ঘৰত এই ঘৰটোতো যি আচবাব আছিলে নষ্ট হৈ গ'ল। নষ্ট চব, একো নাই। আৰম্ভ কৰিব লাগিব। হয়। সাৱধান সাৱধান। হয়, সঞ্জন কেমেৰা পাৰ্চনৰ আঁঠুলৈকে পলসত সোমাই গৈছিলে, গতিকে তেওঁ উঠি আহিলে। গতিকে তাৰ পৰা অনুমান হয় কিমান ভয়াৱহ। আৰু এতিয়া কি সাহায্য বিচাৰে? কোন ক্লাছত পঢ়ি আছে? 9 স্কুল তিনালি স্কুল। স্কুলত পানী বোকা নাই সোমোৱা স্কুলত। সোমোৱা নাই ন? আৰু বাকী কিতাপ পত্ৰ এইবোৰ কি হ'ল? কিতাপ এইটো একো নাই, নষ্ট হৈ গ'ল চব। নষ্ট হৈ গ'ল। আৰু সেইটো কি আছিলে? সেইটো পাকঘৰ আছিলে। গেছ চেছ কিবা একো নাই, চব এটাই, চব তলত। আৰু ইয়াতোতো এটা সামগ্ৰী ব্যৱহাৰ কৰিব পৰা নাই। এতিয়া কি কিবা দাবী কৰিব? কি লাগে আপোনাক পুনৰ, যাতে আপুনি স্কুললৈ যায়, পঢ়া শুনা কৰিব পাৰে? কিতাপ লাগিব, বেগ, সেইবোৰ। আৰু সকলোকে এতিয়া ঘৰটোতো লাগিব, ঘৰ বনাই দিব লাগিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণৰ অলেখ কাহিনী, মোৰ দেশৰ অযুত শিশুৰ এনেধৰণৰ অলেখ কাহিনী সেই বিভীষিকাৰ দিনটোত সৰ্বস্ব হেৰুৱালে এইসকল শিশুৱে। গতিকে এতিয়া আমাৰ দায়িত্ব, আপোনাৰ দায়িত্ব, চৰকাৰৰ দায়িত্ব, প্ৰশাসনৰ দায়িত্ব, তেওঁলোকক তেওঁলোকৰ ভৱিষ্যত, তেওঁলোকৰ জীৱনটো ঘূৰাই দিয়াটো। নৱম শ্ৰেণীৰ কি কৈছিলে নামটো? নৱম শ্ৰেণীৰ কৰণ। কিতাপৰ প্ৰয়োজন, ঘৰৰ প্ৰয়োজন। গতিকে কেনেকৈ হ'ব? পদ্ধতিগতভাৱে এক পৰিকল্পনা নকৰিলে সম্ভৱ নহয়। কিন্তু সাহায্য পাইছে কিবা কিবি, কিন্তু তেওঁলোকক সেই সাহায্য পৰ্যাপ্ত নহয়। বহুত দিব লাগিব তেওঁলোকক। দিবলৈ আমি দায়বদ্ধ। আমি তেওঁলোকক জীৱনটো ঘূৰাই দিব লাগিব। কাৰণ সেই দিনাখনৰ সেই বিভীষিকা কেৱল প্ৰকৃতিৰ তাণ্ডৱ নাছিলে, আছিলে মানৱ সৃষ্ট। আৰু সেইকাৰণেই আমি প্ৰতিজন ব্যক্তিক, প্ৰতিখন নেপালী খুঁটি বিচাৰি এই নাজিৰা শিৱসাগৰ পাইছোঁহি। প্ৰতিজন ব্যক্তি যাতে লাভান্বিত হয়, চৰকাৰী সাহায্য লাভ কৰে, এয়াই আমাৰ অংগীকাৰ, এয়াই আমাৰ প্ৰয়াস। কেমেৰা পাৰ্চন ৰঞ্জনৰ সৈতে পাৰ্থজ্যোতি বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট, কমল চাপৰি, নাজিৰা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।